Good morning, students. Good morning, ma'am. ঠিক আছে আজি আমি আমার যে টপিক আছিলে লেসন প্ল্যান সেই লেসন প্ল্যানটোকে কন্টিনিউ কৰিবলৈ গৈ আছো লাস্ট ক্লাস আমি যে লেসন প্ল্যান ডিসকাস কৰিছিলো তাকে আমি এতিয়া কন্টিনিউ কৰিম মই স্ক্রিন শেয়ার কৰি আছো তোমালোকে দেখি পাইছানে নাই কবা শেয়ার তোমালোকে স্ক্রিন দেখি পাইছা স্টুডেন্টস পাইছো ma'am. পাইছো মেম ঠিক আছে স্ক্রিন আহি আছে এতিয়া তো আমি আকৌ লাস্ট ক্লাসৰ যেটো টপিক আছিলে তাকে রিকন্টিনিউ কৰি আছো লেসন প্ল্যান ফৰ টিচিং প্ৰসেস এটো এটা অনলাইন আৰ্টিকেল হয় আৰু এই আৰ্টিকেলটো লিখিছে সি অশোক কুমাৰ তেওঁ লিখা আৰ্টিকেল মই এই ক্লাছত ইউজ কৰি আছো I am using his article, his online article just to teach my students. There is no other intention of using this article in this online class. So I am starting this class. A class to whole 4th semester course student or karone date hoise 16/6/2021 time hoise 11 to 12 pm topic hol lesson planning আৰু এই পার্টিকুলার ক্লাসটো হৈছে শিৱসাগৰ কলেজ জয়সাগৰৰ ষ্টুডেন্টৰ কাৰণে তো আমি এতিয়া আৰম্ভ কৰিবলৈ লৈছো আমাৰ ক্লাস যত আমি ক্লাসটো শেষ কৰিছিলো লাস্ট ক্লাস আমি ডিসকাস কৰিছিলো মিনিং নেচার ক্যারেক্টারিস্টিক্স এন্ড ইম্পর্টেন্স অফ লেসন প্ল্যানিং আজি আমি ডিসকাস কৰিম essential elements in preparing lesson plan students তোমালোকে এই স্ট্রাকচারটো ভালকে চাবা ইয়াৰ পৰাই আমাৰ কাম স্টার্ট হ'ব আমাৰ যেটো প্র্যাকটিক্যাল লেসন প্ল্যানিং আছে প্র্যাকটিক্যাল অ্যাক্টিভিটি কিন্তু আমাৰ স্টার্ট হ'ব সো ডু নট মিস দিস ক্লাसेस এতিয়া খুব মনোযোগেৰে চোৱা essential element of lesson planning তোমালোকে খুব মনোযোগ দি চোৱা মই আকৌ এবাৰ ৰিপিট কৰিছো ইয়াৰ পৰা তোমাৰ প্র্যাকটিক্যাল অ্যাক্টিভিটি এতিয়া স্টার্ট হ'ব প্র্যাকটিক্যাল অ্যাক্টিভিটি সো খুব মন দি চাবা so now I am continuing this topic and this topic is essential elements in preparing lesson plan prepare কৰাৰ কি কি এলিমেন্ট আমাৰ জানিব লাগে according to Bining and Bining daily lesson planning yes okay I am continuing again if you are not understanding or any issue please let me know okay I will ask you questions so listen carefully essential elements in preparing lesson plan according to Bining and Bining daily lesson planning involves defining the objective, selecting and arranging the subject matter, and determining the method and procedure. খুব মনোযোগ দি চোৱা এই ডেফিনেশনটো কি কৈছে এই ডেফিনেশনটো কি কৈছে চোৱা daily lesson planning হ'ল defining the objective, selecting and arranging the subject matter, and determining the method and procedure. তুমি যেতিয়া লেসন প্ল্যান কৰিবা স্টুডেন্ট একদম মনোযোগ দি শুনা এটো তুমি কৰিব লাগিব তুমি যেতিয়া প্র্যাকটিক্যালত লেসন প্ল্যান রেডি কৰিবা তাত প্ৰথম তোমাৰ রেডি কৰিব লাগিব অবজেক্টিভ মই তোমালোকক কৈছিলো যে তোমালোকে লাহে লাহে বুকস কালেক্ট কৰা if not possible in this pandemic I know in this pandemic collecting books not that easy no need to do that তোমালোকে ইন্টারনেটতে মেটেরিয়াল পাই যাবা ক্লাস 4 জিকে ক্লাস 5 সোশ্যাল স্টাডিজ জেনারেল সায়েন্স প্রতিটো পেপাৰৰ স্কুলত পঢ়োৱা প্ৰতিটো পেপাৰ প্ৰতিটো সাবজেক্টৰ তুমি এটা এটা ইউনিট এটা এটা টপিক ইন্টারনেটত পাই যাবা মই তোমালোকক কৈছিলো কোনে কোনে সার্চ কৰিলে কোনে কোনে সার্চ কৰিছিলে
কোনেও সার্চ কৰা নাই ইটস নট গুড এই এক্টিভিটিটো কিন্তু তুমি কৰিব লাগিব এই ক্লাসটো শেষ হোৱাৰ পাছত আজি আটাইকেইটা ক্লাস কমপ্লিট কৰি তোমালোকে ইন্টাৰনেটত সার্চ কৰিবা ক্লাস 5 ৰ পৰা ক্লাস 10 লৈকে কি কি সাবজেক্ট আছে আৰু তাৰ লেসন কি কি আছে হে লেসন কেটা ডাউনলোড কৰি তোমাৰ ওচৰত থবা কাৰণ তুমি এতিয়া লেসন প্ল্যান কৰিব লাগিব সো স্টুডেন্ট লেসন প্ল্যানিং অর স্টেপ হল তুমি যে লেসন সিলেক্ট কৰিবা তাৰ তোমাৰ অবজেক্টিভ লিখিব লাগিব সাবজেক্ট ম্যাটাৰ সিস্টেমেটিক্যালি অ্যারেঞ্জ কৰিব লাগিব আৰু কি মেথডত পঢ়াবা এই কথাটো ক্লিয়াৰকে মেনশন থাকিব লাগিব অবজেক্টিভ লিখিব লাগিব সাবজেক্ট ম্যাটাৰ সিলেক্ট কৰিব লাগিব আৰু কি কি প্ৰসিডিউৰ তাত হ'ব এই তিনটা কথা মিলি এটা লেসন প্ল্যানিং হয় অবজেক্টিভ অফ দ্য লেসন arranging the subject matter systematically and last is selecting the method and procedures তো স্টুডেন্ট কোৱা এটো এটা ভাইবা কোশ্চেন তোমাক প্র্যাকটিক্যালত এই কোশ্চেনটো সুধিব পাৰে তো অম্লান কোৱা এটা লেসন প্ল্যান কৰিবলৈ কোন তিনটা কথা মনত থব লাগিব what are those three things you need to remember while planning a lesson আকাশ কোৱা বৰ্ণালী ৰিয়া চয়নিকা টেল মি মেম What? প্ৰথমতে অবজেক্টিভটো কালেক্ট কৰিব লাগিব দ্বিতীয়তে সাবজেক্ট ম্যাটাৰটো কালেক্ট কৰিব লাগিব Method and procedure. method and Ma'am, procedure third to method. yes very good Method and দীপশিকা procedure. method and procedure এটো কিন্তু 1 মার্কৰ ভাইবা কোশ্চেন this is very important question lesson plan বনাওতে তিনটা কথা মনত থব লাগিব অবজেক্টিভ কি হ'ব সাবজেক্ট ম্যাটাৰ কেনেকে অ্যারেঞ্জ কৰা হ'ব তাৰ মেথড এন্ড প্ৰসিডিউৰ কি হ'ব এতিয়া আমি লেসন প্ল্যানৰ এই স্ট্ৰাকচাৰটো চাই লওঁ চোৱা লেসন প্ল্যানৰ এই স্ট্ৰাকচাৰটো তোমাৰ লগত অকমান ডিসকাস কৰি দিওঁ নন্দিনী আহা লেসন প্ল্যানৰ স্ট্ৰাকচাৰটো চোৱা সবে মন দিয়া নন্দিনী মন দিয়া তোমাক এটা স্ট্ৰাকচাৰ বনাব লাগিব এই ধৰণৰ স্ট্ৰাকচাৰ নহয় কিন্তু তোমার স্ট্রাকচারত এই তিনটা বস্তু থাকিব লাগিব ইনপুট প্রসেস এন্ড আউটপুট তোমালোকে স্ট্রাকচারটো দেখি পাইছা পাইছো মেম ইনপুট প্রসেস এন্ড আউটপুট এনেকি ধৰণৰ কমপ্লিকেটেড স্ট্রাকচার তোমার দরকার নাই তুমি খালি এই কথাটো মনত থোৱা দেখিছো ভেরি গুড নন্দিনী তুমি খালি এই কথাটো মনত থোৱা যে ইনপুটৰ ভিতৰত কি আহিব ইনপুটত আহিব তোমাৰ কন্টেন্ট তুমি কি পয়েন্টস হুমাবা কি পয়েন্ট তোমাৰ ইয়াত হুমাব প্রসেসিংত আহিব দুটা কথা টিচার অ্যাক্টিভিটি এন্ড স্টুডেন্ট অ্যাক্টিভিটি টিচারে ক্লাসরুমত কি কাম কৰিব স্টুডেন্টে ক্লাসরুমত কি কাম কৰিব দ্যাট ইজ প্রসেসিং আউটপুটত আহিব ইভালুয়েশন স্টুডেন্টে তোমাৰ পঢ়ুৱা টপিকটো কিমান ভালকে বুজি পালে হেতু হ'ব আউটপুট স্টুডেন্ট আৰু এটা তোমাৰ ভাইবা কোশ্চেন 1 মার্ক কোশ্চেন এটা লেসন প্ল্যানৰ যেতিয়া স্ট্রাকচার বনোৱা হয় তাৰ কোন তিনটা এলিমেন্ট থাকে এগেইন তোমাক সুধিব 1 মার্ক কোশ্চেন এটা লেসন প্ল্যানৰ যেতিয়া স্ট্রাকচার বনোৱা হয় তাত কোন তিনটা এলিমেন্ট থাকে what are those three elements found in a good lesson plan input process and output কি থাকে স্টুডেন্টস ইনপুট প্রসেস আউটপুট প্রসেস ইনপুটত কি থাকে স্টুডেন্ট ইনপুটত input, research, output. ভেরি গুড নন্দিনী কোৱা ইনপুটৰ ভিতৰত শিক্ষকে লেসন প্ল্যানত কি লিখে ইনপুটত শিক্ষকে লেসন প্ল্যানিং কি প্ৰকাৰে কৰে তাত কি লিখা থাকে ইনপুটত Entering behavior aids. এন্টারিং বিহেভিয়ার এইডস তার মানে কি স্টুডেন্ট ইনপুটত থাকে কন্টেন্টৰ ভিতৰত থকা টপিকৰ লগত ষ্টুডেন্টৰ নলেজ কেনেকে আমি কানেক্ট কৰিব পাৰিম
ষ্টুডেণ্টৰ প্ৰিভিয়াছ নলেজৰ লগত কানেক্ট কৰি টপিকটো কেনেকৈ আগবঢ়াই লৈ যাব পাৰিম, দেট ইজ ইনপুট। প্ৰচেছিং কি? প্ৰচেছিং কোৱা? অম্লান, আকাশ, নন্দিনী, নৱমল্লিকা, দীপশিখা, প্ৰচেছিং কোৱা? Teacher and Ma'am, student. teacher. Yes, teacher and student activity. প্ৰচেছিঙৰ ভিতৰত লিখা থাকিব ক্লাছৰুমত গৈ টিচাৰে কি কাম কৰিব আৰু ষ্টুডেণ্টে কি কাম কৰিব। মই লাহে লাহে এইবিলাকত আহিম, কামবিলাক বহলাই কম। আৰু আউটপুট হ'ল কি কোৱা? আউটপুট Evaluation. ইভালুৱেশ্যন, Evaluation. মূল্যায়ন। য়েছ আকাশ, ভেৰি গুড। মূল্যায়ন, ইভালুৱেশ্যন। ষ্টুডেণ্টক কেনেকৈ তুমি ইভালুৱেট কৰিবা, তাৰ মানে ইনপুটত তুমি কণ্টেণ্ট ৰেডি কৰিবা, প্ৰচেছিঙত তোমাৰ আৰু ষ্টুডেণ্টৰ এক্টিভিটি হ'ব, আউটপুটত তুমি ষ্টুডেণ্টক জাজ কৰিবা যে ষ্টুডেণ্টে পাৰিলে নে নাই, তোমাৰ লেচনটো বুজোৱাটো হৈছে নে নাই। তো এই তিন ধৰণে লেসন প্ল্যানিং কাম কৰে। এই তিনটা এলিমেন্ট লেসন প্ল্যানিঙত থাকে। এতিয়া চোৱা ষ্টুডেণ্ট, এতিয়া চোৱা ইনপুটৰ ভিতৰত কি থাকে চোৱা, খুব মনোযোগ দি চাবা। দিজ আৰ অল 1 মাৰ্ক কোৱেশ্চনছ which are going to be asked। তুমি এই কোৱেশ্চনছ কেইটা পাবাই, যেতিয়া তোমাৰ ভাইবা হ'ব তুমি এই কোৱেশ্চনছ কেইটা পাবাই। মই তোমাক এটা কথা ইয়াত সাজেষ্ট কৰিম, তোমাৰ যেতিয়া ভাইবা হ'ব লেসন প্ল্যানিঙৰ বহুত দিন আছে, সেই ভাইবাৰ আগে আগে তুমি লেসন প্ল্যানিঙৰ আটাইকেইটা ভিডিঅ' চাই ল'বা। আটাইকেইটা ভিডিঅ' এই ৰেকৰ্ডেড ভিডিঅ'ছবিলাক চাই ল'বা তোমাৰ ৰিভিজনৰ কাৰণে। বুক পঢ়াতকেও বুকটো পঢ়িবাই, তাৰ লগে লগে ডিছকাশ্যন কি হৈছিলে তুমি গম পাবা, কাৰণ দিজ আৰ ডাইৰেক্ট কোৱেশ্চনছ which will definitely come in your viva। তো মন দিয়া ষ্টুডেণ্ট, এতিয়া চোৱা ইনপুটৰ ভিতৰত কি সোমাই থাকে, ইনপুটৰ ভিতৰত কি সোমাই থাকে আমি এতিয়া চাম। চোৱা আচ্ছা, নলেজ অফ ষ্টুডেন্টস এন্টারিং বিহেভিয়ার, এই মাত্র যে কথা নন্দিনীয়ে কৈছিলে, নলেজ অফ ষ্টুডেন্টস এন্টারিং বিহেভিয়ার, তার মানে কি ইনপুটত থাকিব শিক্ষকে লেসনটো ইন্ট্রোডিউস কেনেকে কৰিব সেই কথা। লেসন ইন্ট্রোডিউস কৰাৰ আগতে লেসনৰ লগত জড়িত এক্সাম্পল ষ্টুডেন্টৰ মুখৰ পৰা কেনেকে উলিয়াব, ষ্টুডেণ্টৰ যোগেদি লেসনটো কেনেকে ষ্টাৰ্ট কৰিব, দ্যাট ইজ ষ্টুডেণ্টছ এন্টাৰিং বিহেভিয়াৰ। মানে সাবজেক্ট সম্পৰ্কে ষ্টুডেণ্টৰ পূৰ্ব অভিজ্ঞতা কি আছে, অলৰেডি ষ্টুডেণ্টে কি কথা জানে, সেই জনা কথাৰ পৰা নজনালৈ যাব লাগিব। ষ্টুডেণ্টৰ জনা কথাৰ পৰা টপিকটো টানি লৈ যাব লাগিব। মই এটা এক্সাম্পল দিছো, মই পঢ়াব বিচাৰিছো বায়ু, মই এতিয়া লেসন প্লেন বনাম বায়ুৰ ওপৰত, ঠিক আছে, বায়ু পঢ়াম। এয়াৰ পঢ়াবলৈ যাওঁতে মই যেতিয়া লেসন প্লেন কৰিম তাৰ প্ৰথম পৰ্শন থাকিব ইন্ট্ৰডাকশ্যন। ইন্ট্ৰডাকশ্যনত মই কেতিয়াও এয়াৰ সম্পৰ্কে নকওঁ, মই কেতিয়াও কপিত নিলিখো বা লেসন প্লেনত নিলিখো যে আজি মই এয়াৰ পঢ়াম, আজি মই বায়ু পঢ়াম, কেতিয়াও নহয়। লেসন প্ল্যানিঙৰ একেবাৰে ষ্টাৰ্টিঙত থাকিব বায়ুৰ ওপৰত জড়িত কেইটামান এক্সাম্পল, বায়ু কথাটো মেনশ্যন নকৰাকে বায়ুৰ লগত জড়িত কেইটামান এক্সাম্পল লিখা থাকিব। যেনেকে ধৰা মই ক্লাছৰুমত যাম, তাত মই ধৰা গৈ কম যে ষ্টুডেণ্ট আজি তোমালোকৰ কেনেকুৱা লাগিছে, তো ষ্টুডেণ্ট ক'ব যে গৰম লাগিছে, বা ঠাণ্ডা দিন হলে ক'ব ঠাণ্ডা লাগিছে। ওকে, ভেৰি গুড। তোমালোকৰ যে গৰম লাগিছে এইটো তোমাৰ কেনেকে ফিল হৈছে, কেনেকে তুমি ক'ব পাৰা তোমাৰ গৰম লাগিছে, তেতিয়া তেওঁলোকে ক'ব যে হাৱা চলিছে, বতাহ চলিছে। মই তেতিয়া কম ইয়েছ বতাহ চলিছে, ভেৰি গুড। এই বতাহৰ পৰা তোমাৰ লাগিছে যে গৰম নে ঠাণ্ডা। ওকে, এতিয়া মই এটা বেলুন আনিছো, মই নন্দিনীক মাতিছো, নন্দিনী বেলুনটো তুমি ব্লো কৰা, ফুলোৱা। নন্দিনীয়ে বেলুনটোত হাৱা ভৰালে, তাক বন্ধ কৰিলে, বেলুনটো ডাঙৰ হৈ গ'ল। তাৰ পিছত মই ক্লাছক কম যে কোৱাটো ষ্টুডেণ্ট এই বেলুনটোৰ ভিতৰত কি সোমাই আছে, ষ্টুডেণ্টে তেতিয়া ক'ব বায়ু। মই তেতিয়া কম ইয়েছ, আজি আমি ডিছকাছ কৰিবলৈ লৈছো বায়ু। এই ধৰণে ষ্টুডেণ্টৰ পূৰ্ব অভিজ্ঞতা,
পূৰ্ব অভিজ্ঞতা বায়ু সম্পৰ্কে ষ্টুডেণ্টৰ আগৰ ধাৰণা তাৰ লগত নতুন টপিকক কানেক্ট কৰি কথাটো লিখিব লাগিব ইন্ট্ৰডাকশ্যনত এই কথাটো কৈছে এইটো হ'ল এলিমেণ্ট প্ৰথম এলিমেণ্ট হ'ল ষ্টুডেণ্টে জনা কথাৰ পৰা নজনালৈ যোৱা দ্বিতীয় হ'ল লাহে লাহে কণ্টেণ্টটো ডেভেলপ কৰা ইয়াত আমি কণ্টেণ্টটো লিখিম লাহে লাহে আমি এতিয়া বায়ু সম্পৰ্কে লেসনৰ ভিতৰত লিখিবলৈ আৰম্ভ কৰিম বায়ু কাক বুলি কয় বায়ুৰ প্ৰকাৰ কি বায়ুৰ ভাগ কি বায়ু তাৰ ফাংশনস কেনেকৈ কৰে বায়ু কেনেকৈ কাম কৰে এই সকলো কথা আমি কণ্টেণ্টটো এতিয়া ডেভেলপ কৰিম প্ৰথমে ইন্ট্ৰডাকশ্যন দি দিলো বায়ুৰ ষ্টুডেণ্টৰ পূৰ্ব অভিজ্ঞতাৰ লগত লেসনটো কানেক্ট কৰি দিলো আৰু 2 নম্বৰ কি কৰিলো সাবজেক্ট ম্যাটাৰটো লাহে লাহে আগবঢ়াই লৈ গলো চিন্ময় আহা ওকে আহা চিন্ময় সাবজেক্ট ম্যাটাৰটো লাহে লাহে আগবঢ়াই লৈ গলো এই যে আগবঢ়াই লৈ গলো নহয় হেতু হল সাবজেক্টৰ ডেভেলপমেন্ট লাহে লাহে লেসনত আমি হুমাই আছো লাহে লাহে আমি লেসনত লিখি আছো কন্টেন্টটো তাৰ পাছত কি হ'ব সোৱা এতিয়া বেলেগ সাবজেক্টৰ লগত এটা কানেকশন আনিম বায়ু যেতিয়া ডিসকাস কৰিম বায়ু ডিসকাস কৰোতে বেলেগ সাবজেক্টৰ লগত এটা কানেকশন আনিম সায়েন্সৰ লগত এটা কানেকশন আনিম সোশ্যাল সায়েন্সৰ লগত এটা কানেকশন আনিম কেনেকৈ এয়াৰ পলিউশন হৈছে কাৰ কাৰণে এয়াৰ পলিউশন হৈছে তেনেকৈ এনভায়ৰনমেন্টৰ লগত এটা কানেকশন আনিম বিভিন্ন সাবজেক্টৰ পৰা কিছুমান কানেকশন আনি এটা ওয়াইডাৰ পার্সপেক্টিভ ষ্টুডেণ্টক দিবলৈ পাৰিম নেক্সট হল ক্ল্যাৰিটি অফ অবজেক্টিভ কেলে মই বায়ু পঢ়াই আছো এই কথাটো ষ্টুডেণ্টক কম তো এটো হৈ গল ইনপুট এটা লেসনৰ ভিতৰত এই বস্তুটো থাকে ইনপুট এই বস্তুবোৰ বা এই এলিমেন্টবোৰ এটা লেসনৰ ভিতৰত থাকে তো লেসন এটা ৰেডি কৰোতে লেসন এটা প্ল্যান কৰোতে বা লিখোতে প্ৰথম আমি জানিব লাগিব ইন্ট্ৰডাকশ্যন কি হ'ব ষ্টুডেণ্টে জনা কথাৰ পৰা কেনেকৈ লেসনটো টানি লৈ যাম তাৰ পিছত লাহে লাহে লেসনত থকা পইণ্ট কেইটা ক্লিয়াৰকে লিখি যাব লাগিব তাৰ পাছত বেলেগ সাবজেক্টৰ লগত লেসনটো কানেক্ট কৰিব লাগিব আৰু তাৰ পাছত লেসনৰ এটা অবজেক্টিভ ক্লিয়াৰকে আমি জানিব লাগিব ষ্টুডেণ্ট মই বাৰে বাৰে কৈছো দিজ আৰ ভাইবা কোৱেশ্চন দেৰিকে আহিছা খুব মন দি শুনা দিজ আৰ ভাইবা কোৱেশ্চন কোৱাটো ষ্টুডেণ্ট ইনপুটৰ ভিতৰত লেসন প্ল্যানিঙত কি লিখা হয় ইনপুটৰ ভিতৰত কি লিখা হয় লেসন প্ল্যানিঙত কোৱা who will say Introduction. one by one I will ask one by one I will ask this to Ria Richa Paul যে ষ্টুডেণ্ট বিলাক এনসাৰ নিদিয়ে তেওঁলোকে এনসাৰ দিবই লাগিব ৰিয়া ৰিচা পল কোৱা these are viva questions you will get marks ঠিক আছে মই আকৌ কৈছো চিন্ময় তুমি ৰিয়াক সহায় কৰা ইনপুটৰ ভিতৰত শিক্ষকে কি লিখিব লাগিব লেসন প্ল্যানিঙত পঞ্চমী আগবাড়ি আহা নন্দিনী পঞ্চমী আগবাড়ি আহা অম্লান আহা চিন্ময় আকাশ ইনপুটৰ ভিতৰত কি লিখিব লাগিব knowledge of the students entering behavior yes মানে ষ্টুডেণ্টে জনা কথাটোৰ পৰা তেওঁলোকৰ বিহেভিয়াৰ খিনি কালেক্ট কৰা very good নেক্সট টু knowledge of the subject মানে ষ্টুডেণ্টক সেই সাবজেক্টৰ সম্পৰ্কে এটা জ্ঞান দিয়া বাহ very good নেক্সট অফ জেনাৰেল নলেজ অফ আদাৰ ৰিলেটেড সাবজেক্ট মানে বেলেগ সাবজেক্টৰ লগত মানে যেটো সাবজেক্ট পঢ়াই থকা হয় সেই সাবজেক্টৰ লগত মানে কানেকশন কৰা then ক্লিয়াৰিটি অফ সাবজেক্ট কিয় সেই সাবজেক্টটো পঢ়াই আছে হেতু সম্পৰ্কে ষ্টুডেণ্টক এটা জ্ঞান দিয়া yes এই কথাবিলাক লিখা থাকিব ইন্ট্ৰডাক্টৰি পাৰ্টত যেতিয়া লেসন তুমি বনাবা যে লেসনটো তুমি বনাই আছা সেই লেসনৰ লগত জড়িত কথা প্ৰথমত এইকেটা থাকিব এইকেটা কথা দি লেসনটো ষ্টাৰ্ট হ'ব লিখা তো এটো হল ফাৰ্স্ট পাৰ্ট অফ দা লেসন
তাৰ পিছত আমি হুমাইছো এতিয়া প্ৰসেসিংত এতিয়া লেসনটো আমি ক্লাসৰুমত প্ৰেজেন্ট কৰিম এতিয়া লেসনটো আমি ক্লাসৰুমত প্ৰেজেন্ট কৰিম তাত আমি কি প্ৰেজেন্ট কৰিম ডিভিজন অফ ইউনিট এতিয়া লেসনটো ভাগ কৰা হ'ব কেইটামান স্মল সেগমেন্টত তুমি এটা দিনত এটা লেসন কেতিয়াও শেষ কৰিব নোৱাৰা মই এই লেসনটো তো কালি শেষ কৰিব নাই পৰা উচিত নহয় তো লেসনটো সদায় স্মল পাৰ্টত ভাগ কৰি ল'ব লাগে যে আমি আজি কি পঢ়াম আজি কোন টপিকটো আলোচনা কৰিম অকল সেই টপিক কেটা লিখি ল'ব লাগিব আগতে ঠিক আছে নেক্সট হল ফ্লেক্সিবিলিটি লেসনৰ ভিতৰত অলপ ফ্লেক্সিবিলিটি লাগিব তাৰ মানে কি ষ্টুডেন্ট তাৰ মানে হল আমি যেতিয়া কোনো এটা লেসন প্ল্যান কৰো সদায় যে প্ল্যানিং মতে কাম হ'ব তেনেকুৱা নহয় ষ্টুডেন্টে বেছিকে প্ৰশ্ন কৰিব পাৰে শিক্ষকে বুজোৱাতে বেছি এক্সপ্লেইন কৰিব পাৰে যে ধৰণে প্ল্যান কৰিছিলে সেই মতে লেসনটো শেষ নহবও পাৰে হেতু কাৰণে যাতে নতুন কথা হুমাব পৰা যায় একেবাৰে লিখাৰ নিচিনাই যে হ'ব লাগিব তেনেকুৱা কোনো কথা নাই নতুন কথাৰ কাৰণে যাতে স্কোপ থাকে এই কথা শিক্ষকে সদায় মনত থব লাগিব তো তোমালোকে যেতিয়া লেসন প্ল্যান কৰিবা তাত অকমান ফ্লেক্সিবিলিটি মানি লোৱা হ'ব যদি লেসনটো হেদিনাই শেষ নহয় নো ইস্যু পিছদিনা তুমি কন্টিনিউ কৰিব পাৰিবা নলেজ অফ প্ৰিন্সিপলছ এণ্ড ষ্ট্ৰেটেজিজ অফ টিচিং লেসন প্ল্যান কৰোতে কি ষ্ট্ৰেটেজি ক্লাসৰুমত ইউজ হ'ব লেসন প্ল্যান কৰোতে কি ষ্ট্ৰেটেজি ক্লাসৰুমত ইউজ হ'ব এই কথাটো জানিব লাগিব yes তুমি লেসনটোত কি ইউজ কৰিবা এই পাৰ্টিকুলাৰ লেসনটো কি আইসিটি বেসড হ'ব পাৱাৰ পইণ্ট দেখাবা লেকচাৰ দিবা ডিসকাস কৰিবা ষ্টৰী টেলিং কৰিবা সেমিনাৰ পাতিবা কি ধৰণে তুমি লেসনটো পঢ়াবা হে মেথড কেটা ক্লিয়াৰ কে লেসনৰ ভিতৰত লিখা থাকিব লাগিব হেতু বহুত ইম্পৰ্টেন্ট মেথড লেসনৰ ভিতৰত ক্লিয়াৰ কে থাকিব লাগিব that is also a point যেটো তুমি প্ৰসেসিংত ইউজ কৰিবা টাইম ডিউৰেশন থাকিব লাগিব প্ৰতিটো লেসনৰ এটা টাইম ডিউৰেশন থাকিব যদি মাইক্ৰো লেসন হয় তোমালোকে দুই ধৰণৰ টিচিং ইয়াত কৰিবা মাইক্ৰো টিচিং এণ্ড ম্যাক্ৰো টিচিং যদি মাইক্ৰো টিচিং হয় লেসনটো হ'ব 5 to 10 মিনিটছৰ যদি ম্যাক্ৰো টিচিং হয় লেসনটো হ'ব 40 to 45 মিনিটছৰ মাইক্ৰো টিচিং হলে লেসনটো হ'ব 5 to 10 মিনিটছ ম্যাক্ৰো টিচিং হলে লেসনটো হ'ব 40 to 45 মিনিটছ এটো কিন্তু 1 মার্ক ভাইবা কোশ্চেন রিমেম্বার দ্যাট নেক্সট বাইদেউ এটা মানে কোৱা বাইদেউ এই মাইক্ৰো মেক্ৰোটো মানে পাৰ্থক্যটো কিনো মেম মাইক্ৰো ম্যাক্ৰোৰ পাৰ্থক্য কি চোৱা মাইক্ৰো ম্যাক্ৰোৰ পাৰ্থক্য কি মাইক্ৰো টিচিং হল এটা সিমুলেটেড টিচিং মানে এটা আৰ্টিফিশিয়াল ক্লাসৰুম ক্ৰিয়েট কৰি যেতিয়া লিমিটেড ষ্টুডেন্টক লিমিটেড টাইমৰ ভিতৰত লিমিটেড নলেজ দিয়া হয় আৰু যত অকল এটা স্কিল এটা সময়তেই প্ৰেক্টিস কৰা হয় সেই পদ্ধতিক মাইক্ৰো টিচিং বুলি কোৱা হয় মই জাস্ট এটা ডেফিনেশন দিলু মোৰ এতিয়া মই আৰু বহলাই কম মাইক্ৰো টিচিংত আমি তোমালোকৰ গ্ৰুপটো এটা স্মল সেগমেন্টত ভাগ কৰি দিম তোমালোকৰ গ্ৰুপটো কেইবাটাও ভাগত ভাগ হৈ যাব ধৰা এটা গ্ৰুপত আছে অম্লান চিন্ময় দীপশিখা আকাশ অভিনাশ এটা গ্ৰুপত আছে ওয়াংটং পঞ্চমী উজ্জ্বল ত্ৰিদীপ এই ধৰণে 4-5 জনৰ কেইবাটাও গ্ৰুপ ক্লাসত হৈ যাব আমাৰ যদি লৰা ছোৱালী আছে 30টা তেতিয়া হলে 5 জনকে 6টা গ্ৰুপ হৈ যাব 6টা গ্ৰুপ 5 জনকে 30টা ষ্টুডেন্টক ভগুৱাই দিয়া হল তাৰ পিছত প্ৰতিটো গ্ৰুপত এই যে 5 জনীয়া গ্ৰুপ সেই 5 জনীয়া গ্ৰুপৰ ভিতৰতে মাইক্ৰো টিচিং কন্ডাক্ট কৰা হল তাত কি কৰা হ'ব ষ্টুডেন্ট প্ৰতিটো গ্ৰুপত এটা স্কিল পারফর্ম কৰিবলৈ দিয়া হ'ব এতিয়া স্কিল কি স্কিল হল দক্ষতা এটা লেসন যেতিয়া আমি ষ্টুডেন্টক প্ৰেজেন্ট কৰো তেতিয়া আমি তাত ইন্ট্ৰোডিউস কৰো লেসনটো ব্ল্যাকবোর্ডত লিখো
এক্সপ্লেইন কৰোঁ, ডেমনষ্ট্ৰেট কৰোঁ, পজিং কৰোঁ, পেচিং কৰোঁ, ভইচ মডুলেশ্যন কৰোঁ, বহুত কাম কৰোঁ। এটা ক্লাছৰুমৰ ভিতৰত বহুত ধৰণৰ কাম হৈ থাকে। এই কামবিলাকক এটা এটা দক্ষতা বুলি কয়, এটা এটা স্কিল বুলি কয়। কেনেকৈ লেচন প্ৰেজেণ্ট কৰিব লাগিব, কেনেকৈ ব্লেকবোৰ্ডত লিখিব লাগিব, কেনেকৈ ক্লোজ কৰিব লাগিব, কেনেকৈ এক্সপ্লেইন কৰিব লাগিব, এই আটাইকেইটা হ'ল এটা এটা দক্ষতা। মাইক্ৰ' টিচিঙত আমি কি কৰিম, এই 5জনীয়া গ্ৰুপক ভাগ কৰি প্ৰতিটো গ্ৰুপক প্ৰতিটো ষ্টুডেণ্টক এটা এটাকে দক্ষতা প্ৰেজেণ্ট কৰিবলৈ দিয়া হ'ব। 5 মিনিটৰ ক্লাছ অকল, ক্লাছটো অকল মেক্সিমাম 10 মিনিটছ, 5 to 10 মিনিটছৰ ভিতৰত লেচনটো শেষ কৰিব লাগিব। যিকোনো এটা লেচনৰ একেবাৰেই সৰু পাৰ্ট, একদম মাইক্ৰ' মিনি সৰু পাৰ্ট এটা লোৱা হ'ব। ফৰ এক্সাম্পল অম্লানৰ গ্ৰুপ, অম্লানৰ 5জনীয়া গ্ৰুপ, অম্লান এটা লেচন ল'ব, তাৰ একেবাৰেই সৰু পাৰ্ট ল'ব, লৈ সেই 5জনীয়া ফ্ৰেণ্ডৰ মাজত লেচনটো প্ৰেজেণ্ট কৰিব। এই ক্লাছটো আৰ্টিফিচিয়েল। অম্লান হ'ল টিচাৰ আৰু তাৰ নিজৰ ফ্ৰেণ্ডছেই হ'ল তাৰ ষ্টুডেণ্ট, অম্লানৰ ষ্টুডেণ্ট। অম্লানৰ ক্লাছ অম্লানৰ ষ্টুডেণ্টে লগত বহি শুনি থাকিব। ইয়াক কোৱা হয় পিয়াৰ টিচিং। পিয়াৰ টিচিং মানে নিজৰ লগৰক পঢ়োৱা, লগৰক পঢ়োৱা, পিয়াৰক টিচ কৰা, লগৰক টিচ কৰা। এইটো এটা আৰ্টিফিচিয়েল ক্লাছ, ইয়াত ষ্টুডেণ্টৰ নাথাকে, ষ্টুডেণ্টৰ নামত নিজৰ লগৰবোৰ বহি থাকে। 5জন লগৰ বহি আছে, অম্লানে প্ৰেজেণ্ট কৰি আছে, অম্লানক দিয়া হৈছে 5 to 10 মিনিটছ। তাৰ ভিতৰত অম্লান অভাৰহেড প্ৰজেক্টৰ ইউজ কৰিব পাৰে, অম্লান চাৰ্ট দেখাব পাৰে, গ্লোব দেখাব পাৰে, মেপ দেখাব পাৰে, বিভিন্ন কৌশল এপ্লাই কৰি, বিভিন্ন এইডছ এপ্লাই কৰি এটা পাৰ্টিকুলাৰ কৌশল অম্লান দেখাব লাগিব। ধৰা ইন্ট্ৰডিউচিং আ লেচন, লেচন কেনেকৈ ইন্ট্ৰডিউচ কৰিব লাগে অম্লানে দেখাব। মই যেনেকৈ এইমাত্ৰ বুজালোঁ বায়ু কেনেকৈ মই ইন্ট্ৰডিউচ কৰিলোঁ। বায়ু লেচনটো অম্লানৰ মুখৰ পৰা ওলাব নালাগিব। বায়ু শব্দটো অম্লানৰ মুখৰ পৰা কেতিয়াও নোলাব। অম্লানে এক্সাম্পল দি থাকিব, ষ্টুডেণ্টক সুধি থাকিব বিভিন্ন কথা, দৈনন্দিন জীৱনৰ কথা, বিভিন্ন বস্তু দেখাব। মই যেনেকৈ বেলুন এটা ক'লোঁ, বেলুনত হাৱা ভৰি দিলোঁ। ষ্টুডেণ্টৰ মুখৰ পৰা যেতিয়া ওলাই যাব বায়ু, তেতিয়া অম্লানে ক'ব, য়েছ ষ্টুডেণ্ট, আজি আমি বায়ু ডিছকাছ কৰিম। সেই বুলি কৈ অম্লানে ব্লেকবোৰ্ডত বায়ু লিখিব, তাতেই লেচনটো শেষ হৈ যাব। সেইটো হ'ল এটা স্কিল, লেচন কেনেকৈ ইন্ট্ৰডিউচ কৰিব লাগে, দৈনন্দিন জীৱনৰ এক্সাম্পলৰ পৰা টানি আনি কেনেকৈ লেচন পঢ়াব লাগে। হৈ গ'ল, অম্লানে লেচনটো হৈ গ'ল, 5 মিনিটত কৰি দিলে। তাৰপিছত লগৰে ফিডবেক দিব, অম্লানৰ টিচিংটো কেনেকুৱা হ'ল, তাৰ থিয় হোৱা, তাৰ অংগভংগী, কথা কোৱাৰ ষ্টাইল, ভইচ মডুলেশ্যন, কথা স্পষ্ট আছিলে নে নাই, এক্সাম্পল কম হৈছিলে নেকি, তাই ঘপককৈ বায়ুটো কৈ পেলাইছিলে নেকি, তাৰ সকলো ভুল কি হ'ল, ভুলকেইটা লগৰে আঙুলিয়াই দিব। যদি ভুলৰ পৰিমাণ বেছি হয় তেতিয়া অম্লানে আকৌ লেচনটো পঢ়াব লাগিব। ইয়াক কোৱা হয় ৰিটিচ। আকৌ লেচনটো পঢ়াব লাগিব আৰু এই ধৰণে ৰিটিচ পাই থাকিব যেতিয়ালৈকে লগৰে কৈ নিদিব যে লেচনটো পাৰফেক্ট হৈছে। ঠিক আছে, এতিয়া অম্লান ইন্ট্ৰডিউচিং আ লেচন শিকি গৈছে। যেতিয়া অম্লান এটা পাৰ্টিকুলাৰ স্কিল শিকি পুৰা মাষ্টাৰি লৈ ল'ব, তেতিয়া অম্লানে আকৌ দ্বিতীয় স্কিলত যাব। সেই স্কিলটো হ'ল ব্লেকবোৰ্ডত কেনেকৈ লিখিব লাগে। তাৰপিছত আকৌ এটা তাই লেচন ল'ব, অম্লানে আকৌ এটা লেচন ল'ব, সেইটো লেচনৰ আকৌ এটা স্মল পৰ্চন অম্লান চিলেক্ট কৰিব। স্মল পৰ্চন চিলেক্ট কৰি ব্লেকবোৰ্ডত একেবাৰে পইণ্ট ৱাইজ চিষ্টেমেটিকেলি লিখিব। কেনেকৈ লিখিব লাগে তাত ট্ৰেইনিং দিয়া হ'ব। এই আটাইকেইটা স্কিল কেনেকৈ প্ৰেজেণ্ট কৰিব লাগে, আটাইকেইটা কথাৰ আমি স্পষ্ট ট্ৰেইনিং দিম। মই জাষ্ট তোমাক কনচেপ্টটো বুজাই দিছোঁ অম্লানে সোধা কাৰণে। তো ব্লেকবোৰ্ড ৰাইটিং অম্লানে শেষ কৰিব, আকৌ লগৰে ফিডবেক দিব। এই ধৰণে 5টা গ্ৰুপৰ কাম চলি থাকিব। অম্লানৰ পাছত পঞ্চমী, ৱাংটং, ক্ষীৰোদ, দীপশিখা, আকাশ, চিন্ময় 1 by 1 এটা স্কিল প্ৰেজেণ্ট কৰি গৈ থাকিব।
যদি অম্লানে ৰিটিচ পায় অম্লান পিছুৱাই যাব, আকৌ আগৰ লেসনটোকে কৰি থাকিব লাগিব, আৰু যদি বাকি ষ্টুডেন্টৰ ভুল নহয় বাকি ষ্টুডেন্ট আগুৱাই যাব। এই ধৰণে প্ৰতিটা ষ্টুডেন্ট যেতিয়ালৈকে ইন্ট্ৰোডিউস কেনেকে কৰে, ব্ল্যাকবোর্ডত কেনেকে লিখে, এক্সপ্লেইন কেনেকে কৰে, ডেমনস্ট্রেট কেনেকে কৰে, ভেৰিয়েশন কেনেকে আনে, ভয়েস মডুলেশন কেনেকে দিয়া হয়, এই এটা দক্ষতা ক্লাছৰুমত কৰা এটা কাম সেপাৰেটকে শিকি নাযাব, তেতিয়ালৈকে মাইক্ৰো টিচিং চলি থাকিব। নামটো মাইক্ৰো কেলে ষ্টুডেন্ট, মাইক্ৰো মানে সৰু, মাইক্ৰো শব্দৰ অৰ্থ সৰু। যেতিয়া আমি এটা আৰ্টিফিচিয়েল ক্লাছত নিজৰ লগৰৰ লগত আৰ্টিফিচিয়েলি টিচাৰ হৈ এটা পাৰ্টিকুলাৰ লেসনৰ এটা সৰু পোৰ্শন ডিসকাস কৰো, আৰু এটা দক্ষতা শিকি যাওঁ, লাৰ্ন কৰি যাওঁ, সেই প্ৰসেসটো হল মাইক্ৰো টিচিং। মই তোমালোকক কৰাই আছো ম্যাক্ৰো টিচিং। ম্যাক্ৰো কি? ম্যাক্ৰো হল ডাঙৰ টিচিং, ম্যাক্ৰো মানে ডাঙৰ, মাইক্ৰো মানে সৰু। ম্যাক্ৰো টিচিং হল এই যে তুমি এটা দক্ষতা শিকিলা, আটাইকেইটা দক্ষতা একেলগে প্ৰয়োগ কৰি এটা ক্লাছৰুম লোৱা, এটা ক্লাছৰুমত পঢ়োৱা। ইয়েস অম্লান, তুমি বুজি পাইছা? মেম। ইয়েস অম্লান, তুমি বুজি পাইছা ন? অলপ পাইছো আৰু আকৌ ভিডিওটো চাব লাগিব বাৰু। তোমালোকক আটাইকেইটা স্কিল কৰাই দিয়া হ'ব, ডোন্ট ওয়ারি। আকাশ, তুমি থিওরিটো ধৰিব পাৰিছা? পঞ্চমী, অভিনৱ, দীপশিখা, চিন্ময় বুজি পাইছো। কনসেপ্টটো অ ধৰিব মেম পাৰিছা? পাইছো। এটা স্কিল তুমি প্ৰেজেন্ট কৰিব লাগিব, আৰু ম্যাক্ৰো টিচিংত আটাইকেইটা স্কিল একেলগে মিলাই এটা গোটা লেসন পঢ়াব লাগিব। মাইক্ৰোত এটা স্কিল, ম্যাক্ৰোত আটাইকেইটা স্কিল একেলগে মিলাই পঢ়িব লাগিব। তো এই দুটা হল তোমালোকৰ এই বছৰৰ প্ৰেক্টিকেল, মাইক্ৰো টিচিং আৰু ম্যাক্ৰো টিচিং। তোমালোকক মই যেটো পঢ়াই আছো এটো হল ভাইভা। তোমাক ভাইভাত কি কোশ্চেন সুধিব, I am 100% sure যে মই তোমাক আজি যে প্ৰশ্নকেইটা সুধি আছো 100% sure these questions will be asked to you. তো মই যে এনসার্স কেইটা দি আছো, এনসার্স কেইটা মনোযোগ দি শুনা, আৰু এই রেকর্ডেড ভিডিও তুমি তোমার ভাইভার আগে কিন্তু নিশ্চয় চাবা। ইনপুট হৈ গল। ইনপুট হল এটা ক্লাছৰুমত যেতিয়া তুমি লেসনটো প্ৰিপেয়াৰ কৰিবা, এটা ক্লাছৰুমৰ কাৰণে যেতিয়া লিখিবা, তাৰ ভিতৰত তুমি কি হুমাবা। প্ৰসেস হল তুমি ক্লাছৰুমৰ ভিতৰত কি কাম কৰিবা। ক্লাছৰুমৰ ভিতৰত আমি লেসনটো ডিভাইড কৰিম, তাত আমি কি নতুন টেকনিক এপ্লাই কৰিব পাৰো তাৰ কাৰণে অকমান জাগা থম। আমি বিভিন্ন টেকনিক বা স্ট্র্যাটেজি ইউজ কৰিম, লাইক তোমার ডিসকাশন মেথড, স্টোরি টেলিং মেথড, ড্রামাটাইজেশন মেথড, কি মেথড দি আমি ক্লাসটো কৰিম সেই কথা লিখা থাকিব, আৰু সময়টো কিমান থাকিব লিখা থাকিব। 40 to 45 minutes for macro, 5 to 10 minutes for micro। তো এই কথাবিলাক লিখা থাকিব, আৰু প্ৰসেসিংত আৰু এটা বস্তু লিখা থাকিব, হেতু হল টিচাৰৰ এক্টিভিটি আৰু ষ্টুডেন্টৰ এক্টিভিটি। টিচাৰে লেসনটো প্ৰেজেন্ট কৰোঁতে কেতিয়া ইন্ট্ৰোডিউস কৰিলে, কেতিয়া ব্ল্যাকবোর্ডত লিখিলে, কি পয়েন্ট লিখিলে, কেতিয়া সুধিলে, কেতিয়া পজ ললে, কেতিয়া ভয়েস মডুলেশন হল, কেতিয়া তেওঁৰ পৰিৱৰ্তন হল, সেই সকলো কথা লিপিবদ্ধ থাকিব। তেওঁ কৰা সকলো কাম, that is processing, তেওঁ কৰা সকলো কাম লিপিবদ্ধ থাকিব প্ৰসেসিংত। আৰু লাষ্টত আছে আউটপুট। আউটপুটত কি হ'ব ষ্টুডেন্ট? আউটপুটত আমি মূল্যায়ন কৰিম। ইয়াত হ'ব মূল্যায়ন। কি বস্তু মূল্যায়ন হ'ব? যে ষ্টুডেন্টৰ প্ৰিভিয়াস নলেজৰ লগত কানেক্ট কৰাটো সম্ভৱ হল নে নহয়, ক্লাসে তোমাৰ কথা বুজি পালে নে নহয়, ইনস্ট্রাকশনাল মেটেরিয়াল ভালকে ইউজ কৰিব পৰাটো সম্ভৱ হল নে নহয়। তো এই কথাবিলাক আমি ইউজ কৰিম আউটপুটত। ইনপুটত আমি লেসনৰ অবজেক্টিভ কি হ'ব, ইন্ট্ৰোডাকশন কেনেকে হ'ব লিখিম,
প্ৰচেছিঙত আমি কেনেকৈ পঢ়াম, কি মেথড ইউজ কৰিম, টিচাৰ কেনেকৈ এক্টিভিটিবিলাক কৰিব লিপিবদ্ধ থাকিব। আউটপুটত ষ্টুডেণ্টক আমি মূল্যায়ন কেনেকৈ কৰিম, তাৰ কাৰণে ষ্টুডেণ্টে কিমান বুজি পালে, আমাৰ টপিকটোৰ কাৰণে আমি কি মেটেৰিয়েল ইউজ কৰিলোঁ, মানে হোম এছাইনমেণ্ট, গ্ৰুপ ডিছকাশ্যন, ইউনিট টেষ্ট, কি মেথড আমি ইউজ কৰিম বা কৰিলোঁ ফৰ মেকিং দ্য চাইল্ড understanding the subject understandable, making the topic understandable, এই সকলো কথা যেতিয়া আমি লেসন প্ল্যানিংত লিখি লম তেতিয়া এটো হৈ যাব এটা ভাল লেসন প্ল্যান। তোমালোকে বুজি পাইছা স্টুডেন্ট এটা লেসন প্ল্যানৰ ভিতৰত কি লিখা থাকে একচুয়ালি? পাইছো ম্যাম। এতিয়া মোক কোৱা ইনপুটৰ এনসারটো তোমালোকে দিলা কি লিখা থাকে, মোক কোৱা প্ৰচেছিঙত শিক্ষকে লেসন প্ল্যানত কি লিখে। ইট ইজ ভাইভা কোশ্চেন, ইট ইজ আ ভাইভা কোশ্চেন, প্লিজ রিপ্লাই। চিন্ময় কোৱা। ইয়েস, দীপশিকা কোৱা, নো ইস্যু। ডিভিজন ইন ইউনিট মেম, লেসনবোৰ মানে পাৰ্ট কৰি ল'ব লাগিব যিহেতু একেদিনাই এটা লেসন কমপ্লিট কৰিব নোৱাৰি। ফ্লেক্সিবিলিটি থাকিব লাগিব মেম, নতুন কথা সোমোৱাব পৰাকে, বিভিন্ন ধৰণৰ স্কোপবোৰ ভৰাব পৰাকে ফ্লেক্সিবিলিটি থাকিব লাগিব। ভেৰি গুড। তাৰপিছতে আমি যিটো নলেজ মানে দিম বা জ্ঞান দিম সেইটো কেই ধৰণে দিয়া হ'ব বা তাত কি সামগ্ৰী ব্যৱহাৰ কৰা হ'ব, কি মেথড ব্যৱহাৰ কৰিব লাগিব সেই সম্পৰ্কে লিখিব লাগিব। ভেৰি গুড দীপশিকা। আৰু মেম টাইমটো ইমান টাইম দিব, কিমান টাইমত লেসনটো শেষ কৰিব লাগিব সেইটো লিখা থাকিব লাগিব। মাইক্ৰ' হলে 5 to মেক্ৰ হলে 40 to 45 মিনিট। আৰু ভেৰি গুড। হৈছে টিচাৰ এণ্ড ষ্টুডেণ্টৰ এক্টিভিটি কেনেকুৱা হৈছে সম্পূৰ্ণৰূপে লিখি থব লাগিব। ভেৰি গুড, ভেৰি প্ৰফাউণ্ড এনসাৰ, ভেৰি ক্লিন এনসাৰ, ভেৰি গুড। এতিয়া মই সুধিম অমৃত গগৈ। অমৃত, মোৰ নেক্সট ভাইভা কোশ্চেন হল তোমাৰ কাৰণে যে লেসন প্ল্যান আমি কৰো কেলে, কি পোৱাৰ কাৰণে আমি লেসন প্ল্যান কৰো, তাৰ আউটপুটটো আমি কি পাওঁ, কি আমি এপ্লাই কৰো লেসন প্ল্যানিঙৰ আউটপুট পাবলৈ। অমৃত গগৈ কোৱা। মেম প্ৰিভিয়াস মানে আগৰ যিখিনি জ্ঞান থাকে সেইখিনি ক্লিয়াৰ কৰিব লাগিব, ক্লিয়াৰ হ'ব লাগিব, ক্লিয়াৰিটি থাকিব লাগিব, ৰিভিজন লাগিব। আৰু আৰু সি জানিব লাগিব যে ক্লাছ লেভেলৰ যিটো সি যোনটো মানে ক্লাছ বনাইছিলে, কিটো লেসন প্লেন বনাইছিলে সেইটো প্ৰিপেয়াৰ কৰিব লাগিব লেসন প্লেনটো ভালকে। যে ক্লাছৰ কাৰণে মানে সি জানিব লাগিব যোনটো ক্লাছৰ বাবে সি মানে প্ৰিপেয়াৰ কৰিছে লেসন প্লেনটো, সেইটো সি জানিব লাগিব সেই ক্লাছৰ লেভেলটো। বুজি পাইছো অমৃত, তুমি কি ক'ব বিচাৰিছা? তুমি ক'ব বিচাৰিছা যে ক্লাছ 5ৰ কাৰণে যে লেসনটো সি বনাইছে শিক্ষকে, সেই লেসনটোৰ অবজেক্টিভটো ফুলফিল হৈছে নে নাই, সেই লেসন বনোৱাৰ উদ্দেশ্যটো ফুলফিল হৈছে নে নাই সেইটো চাব লাগিব। আৰু উদ্দেশ্য কেনেকৈ গম পাব, মই কেনেকৈ গম পাম যে ষ্টুডেণ্টে মোৰ কথা বুজি পাইছে নে নাই? থ্ৰু মূল্যায়ন। এই যে মই অমৃতক প্ৰশ্ন কৰি আছো, আকাশক প্ৰশ্ন কৰি আছো, মূল্যায়নৰ যোগেদি গম পাম। নন্দিনীক প্ৰশ্ন কৰি আছো, পঞ্চমী উত্তৰ দিছে, মূল্যায়নৰ যোগেদি গম পাম যে লেসনটো মোৰ পঢ়ুৱাটো হৈছে নে নাই, সেইটো হ'ল আউটপুট। ইয়াত আমি ইউনিট টেষ্ট, ক্লাছ টেষ্ট, হোম এছাইনমেণ্ট, গ্ৰুপ ডিছকাশ্যন, সেমিনাৰ, কোৱেশ্চনিং, এই মেথডবিলাক ইউজ কৰোঁ এই কথাটো জানিবলৈ, মূল্যায়ন কৰিবলৈ যে মই পঢ়ুৱাটো ষ্টুডেণ্টৰ ওচৰত গৈছে নে নাই। তোমাৰ এনসাৰটো এইটো হ'ব লাগিব। এই ভিডিঅ'টো তুমি নিশ্চয় চাবা বিফোৰ ইয়োৰ ভাইভা। ক্লিয়াৰ অল অফ ইউ? ইয়েস ম্যাম। ইয়েস। তো স্টুডেন্ট আমি আজি গম পালো যে লেসন প্ল্যানিংৰ এসেনশিয়াল এলিমেন্ট কি, তাৰ ভিতৰত থাকে ইনপুট, প্ৰসেসিং এন্ড আউটপুট। ইনপুট হল ইন্ট্রোডাকশন এন্ড ডেভেলপিং দ্য লেসন স্লোলি। Process hole dividing the units and using different techniques under it, and output is understanding the students level, applying different tests to know
how much the students have understood the lesson. তো এই তিনটা কথা হল এটা লেসনৰ মেইন কথা, লেসন লিখাৰ মেইন কথা। এতিয়া তোমাক ভাইবাত যেটো নেক্সট প্ৰশ্ন সুধিব, ভেৰি ইম্পৰ্টেণ্ট কোৱেশ্চন এণ্ড ইট উইল ডেফিনেটলি কাম। কিছুমান ষ্টুডেণ্টে এই প্ৰশ্নটো পাবই। এইটো হ'ল লেসন প্লেনিঙৰ ষ্টেপ কি থাকে। এতিয়া আমি পঢ়িলো, ডোন্ট বি কনফিউজ, আমি পঢ়িছো যে লেসন প্লেনিঙত কি উপাদান থাকে, কি উপাদানেৰে লেসন প্লেনিং গঠিত, দ্যাট ইজ ইনপুট, প্ৰসেস এণ্ড আউটপুট। কি বস্তু লেসন প্লেনৰ ভিতৰত থাকে। আমি পঢ়িছো স্কোপ অফ লেসন প্লেনিং, তাৰ ভিতৰত কি থাকে। এতিয়া আমি পঢ়িম লেসন প্লেন কৰা হয় কেনেকে, স্টেপস অফ লেসন প্লেনিং। আগত আছিলে এলিমেন্টস অফ লেসন প্লেনিং, তাৰ ভিতৰত কি থাকে। এতিয়া আমি পঢ়িবলৈ লৈছো স্টেপস অফ লেসন প্লেনিং। লেসন প্লেনিঙৰ তোমাৰ প্ৰক্ৰিয়াটো কি, লেসন টু প্ল্যান কেনেকে কৰা হয়, প্ৰক্ৰিয়া কি তাৰ। তো পাঠ পৰিকল্পনাৰ আমি এতিয়া প্ৰক্ৰিয়া চাম। এতিয়া চোৱা ষ্টুডেণ্ট, লেসন প্লেনিঙৰ কেইবাটাও প্ৰক্ৰিয়া আছে। তাৰ ভিতৰত আটাইতকৈ ভাল আৰু গুৰুত্বপূৰ্ণ প্ৰক্ৰিয়া হ'ল হাৰ্বাচিয়ান এপ্ৰোচ অফ লেসন প্লেনিং। ইয়াক হাৰ্বাচিয়ান স্টেপস বুলিও কয়। হাৰ্বাচিয়ান এপ্ৰোচ অফ লেসন প্লেনিং অৰ হাৰ্বাচিয়ান স্টেপস অফ লেসন প্লেনিং। এই যে তোমাৰ লেসন প্লেনিঙৰ যে স্টেপস আছে, এই স্টেপসটো কোনে দিছে চোৱা। এই স্টেপ দিছে জন ফ্ৰেডৰিক হাৰ্বাৰ্ট। লেসন প্লেনিঙৰ যে স্টেপস আছে, এই স্টেপস দিয়া মানুহ হৈছে জন ফ্ৰেডৰিক হাৰ্বাৰ্ট। তেওঁ এই লেসন প্লেনৰ স্টেপস দিছে। এই স্টেপস বিলাকক কোৱা হয় হাৰ্বাচিয়ান এপ্ৰোচ। যেহেতু তেওঁ দিছে, হেতু কাৰণে এই স্টেপ বিলাকৰ নাম হ'ল হাৰ্বাচিয়ান এপ্ৰোচ। তুমি মনত থবা ষ্টুডেণ্ট, তোমাক সুধিব লেসন প্লেনিঙৰ স্টেপ ইন্ট্ৰডিউস কৰা মানুহজন কোন, জন ফ্ৰেডৰিক হাৰ্বাৰ্ট। তেওঁ কেতিয়া দিছিলে, 19th centuryত। 19th centuryত জন ফ্ৰেডৰিক হাৰ্বাৰ্টে লেসন প্লেনিঙৰ স্টেপস আমাক দিছিলে যে হাউ টু প্লেন, লেসন প্লেন কেনেকে কৰা হয়। এতিয়া চোৱা, লেসন প্লেন কৰাৰ আগতে হাৰ্বাৰ্টে কৈছিলে যে সাকসেসফুল টিচিঙৰ কাৰণে লেসন প্লেনিঙৰ ভিতৰত এই এলিমেন্টস কেইটা থাকিব লাগিব। এই এলিমেন্টস কেইটা থাকিব লাগিব। ষ্টুডেণ্ট, মই তোমাক ইয়াত এটা কনফিউজন তোমাৰ দূৰ কৰি দিওঁ। মই যে এলিমেন্টস ইয়াত ডিসকাস কৰিছো, সেই এলিমেন্টস কেইটা এই পাৰ্টিকুলাৰ অনলাইন আৰ্টিকেলৰ ৰাইটাৰে দিছিলে। আগতে আমি যে ইনপুট, প্ৰসেস এণ্ড আউটপুট ডিসকাস কৰিছিলো, ইনপুট, প্ৰসেস এণ্ড আউটপুট অফ লেসন প্লেনিং, হেতু দিছিলে এই পাৰ্টিকুলাৰ অনলাইন আৰ্টিকেলৰ এই ৰাইটাৰজন। এই ৰাইটাৰজনৰ মতে ইনপুট, প্ৰসেস আৰু আউটপুট এই তিনটা এলিমেন্ট থাকিব লাগে ইন আ লেসন প্লেন। এতিয়া আমি যে এলিমেন্ট কেইটা পঢ়ি আছো, এই এলিমেন্ট কেইটা দিছে জন ফ্ৰেডৰিক হাৰ্বাৰ্টে। জন ফ্ৰেডৰিক হাৰ্বাৰ্টৰ মতে এটা লেসনত এই এলিমেন্টস কেইটা থাকিব লাগে। আৰ ইউ ক্লিয়াৰ ষ্টুডেণ্ট? Yes, ma'am. Yes, ma'am. ইয়েস। তো এতিয়া চোৱা, হাৰ্বাৰ্টৰ মতে লেসনৰ ভিতৰত কি এলিমেন্টস থাকিব লাগে। ফাৰ্স্ট ইজ ইন্টাৰেষ্ট, সেকেন্ড ইজ এপ্ৰিচিয়েশন, থাৰ্ড ইজ জেনাৰেল মেথড এণ্ড ফোৰ্থ ইজ কোৰিলেশ্যন। এইকেইটা কি আমি এতিয়া চাই লওঁ। ইন্টাৰেষ্ট, লেসনটো এই ধৰণে প্লেন কৰিব লাগে যাতে এইটো ইন্টাৰেষ্টিং হয়। মই সদায় এইটো ফেক্টৰত জোৰ দিওঁ ষ্টুডেণ্ট। মই নিজেও এইটো কথা একদম বিশ্বাস কৰোঁ যে লেসন এই ধৰণে প্লেন হ'ব লাগে যাতে A to Z ষ্টুডেণ্টৰ ইন্টাৰেষ্ট তাত বনি থাকক। ষ্টুডেণ্ট যাতে নিজৰ এটেনশ্যনৰ পৰা ওলাই আহিব নোৱাৰক। আমি যেতিয়া এটা সাসপেন্স মুভি চাওঁ, আমি যেতিয়া এটা থ্ৰিল মুভি চাওঁ,
যেতিয়া আমি হৰৰ মুভি চাওঁ, এটা সাকসেসফুল মুভি চাওঁ, তেতিয়া সেই মুভিটো আমি 3 ঘণ্টা নন ষ্টপ বহি থাকো। 3 ঘণ্টা নন ষ্টপ বহি থাকো, এনেকুৱা ধৰণৰ সাসপেন্স থাকে যে আমি উঠিব নোৱাৰো। লেসন এনেকুৱা হ'ব লাগে যে লেসন ষ্টুডেন্টক এনেকে এট্ৰাক্ট কৰক যে ষ্টুডেন্টে ওলাই আহিব নোৱাৰক। আৰু লেসনটো ইভেন শেষ হোৱাৰ পাছতো লেসনৰ কথা যাতে ষ্টুডেন্টৰ মনত থাকি যাওক, লং লাষ্টিং কৰক। সেইটো হ'ল হাৰ্বাৰ্টৰ মতে প্ৰথম এলিমেন্ট, ইন্টাৰেষ্ট, আগ্ৰহ। লেসন প্ল্যান কৰোঁতে শিক্ষকে এনেকুৱা ধৰণৰ এলিমেন্ট ইউজ কৰিব লাগে এটা সাকসেসফুল মুভিৰ ডাইৰেক্টৰৰ নিচিনা, যাতে ষ্টুডেন্টে সেই লেসনটোৰ কথা লেসন শেষ হোৱাৰ পাছতো পাহৰিব নোৱাৰে। সেইটো কাৰণে সেই লেসনত থাকিব লাগিব অডিও ভিজুৱেল এইডছ, পাৱাৰ পইণ্ট প্ৰেজেন্টেশন, স্লাইড, পিকচাৰ, ডিছকাশ্যন, ডে টু ডে লাইফৰ লগত কানেকশ্যন, ইণ্টাৰেষ্টিং এক্সাম্পলছ। তো এইকেইটা কথা লেসনত থাকিব লাগিব ফৰ এৰাউজিং দ্য ইণ্টাৰেষ্ট অফ দ্য ষ্টুডেণ্টছ। নেক্সট হ'ল এপ্ৰিচিয়েশ্যন। লেসন এনেকে হ'ব লাগে যে লেসন ষ্টুডেন্টে ফিল কৰিব পাৰে, ষ্টুডেন্টে এপ্ৰিচিয়েট কৰিব পাৰে, ষ্টুডেন্টে ভাল পাব পাৰে, ষ্টুডেন্টৰ ভাল লগা লেসন। এতিয়া ষ্টুডেন্ট, আমি আটাইকেইটা লেসন তোমালোকৰ ভাল লগা কেনেকে ল'ম? কাবাৰ সোশ্যাল স্টাডিজ ভাল লাগে, কাবাৰ ম্যাথছ ভাল লাগে, কাবাৰ জিকে ভাল লাগে, কাবাৰ হিষ্ট্ৰী ভাল লাগে। সো সব মানুহৰ নিডছ বেলেগ বেলেগ। নিড যেতিয়া বেলেগ বেলেগ, তেতিয়া হলে সবে কেনেকে সব ভাল পাব। কিন্তু এইটো হল টিচাৰৰ দক্ষতা। হাৰ্বাৰ্টৰ মতে টিচাৰে নিজৰ স্কিলৰ দ্বাৰা যিকোনো লেসনক ভাল লগাব পৰা হ'ব লাগিব। আৰু সেই ভাল লগাব পৰা হ'বলৈ সেই লেসনৰ ভিতৰত ইন্টাৰেষ্টিং মেথড থাকিব লাগিব। গ্ৰুপ ডিছকাশ্যন, সেমিনাৰ, পাৱাৰ পইণ্ট প্ৰেজেন্টেশন। টিচাৰৰ ভূমিকা কম, ষ্টুডেন্টৰ ভূমিকা বেছি হ'ব লাগিব। ষ্টুডেন্টক পাৰ্টিচিপেট কৰাৰ সুযোগ দিব লাগিব, তেতিয়া ষ্টুডেন্টে লেসনটো ভাল পাব। নেক্সট হ'ল জেনাৰেল মেথড। এই মেথড হ'ল লেসনটো এটা লজিকেল অৰ্ডাৰত সজাব লাগিব। তুমি যেতিয়া লেসনটো পঢ়াবা, তেতিয়া ডাইৰেক্ট তুমি লেসনটো কাক বুলি কয়, ধৰা মিনিং, নেচাৰ, ক্যাৰেক্টাৰিষ্টিক্স কাক বুলি কয়, এই ধৰণে তুমি ডাইৰেক্ট পঢ়াব নোৱাৰা, লেসনটো বোৰিং হৈ যায়। তুমি যদি ষ্টুডেন্টক কোনো এটা লেসন পঢ়াব বিচাৰিছা, প্ৰথমতে এক্সাম্পল দি ষ্টাৰ্ট কৰা। এক্সাম্পল দি ষ্টাৰ্ট কৰা। ডে টু ডে লাইফৰ এক্সপেক্টেশনৰ লগত, বস্তুৰ লগত ষ্টুডেন্টক কানেক্ট কৰা। লাহে লাহে ষ্টুডেন্টৰ যেতিয়া ইন্টাৰেষ্টটো আৰম্ভ হ'ব, ডেভেলপ হ'বলৈ আৰম্ভ হ'ব, তেতিয়া তুমি লেসনটো প্ৰেজেন্ট কৰা। এইটো হ'ল এটা লজিকেল অৰ্ডাৰ। ইন্ট্ৰডাকশ্যন কেতিয়া দিবা, ব্লেকবোৰ্ড ৰাইটিং কেতিয়া হ'ব, এক্সপ্লেনেশ্যনত কি থাকিব, কেতিয়া কোৱেশ্চনিং কৰা হ'ব, ফিনিশ কেতিয়া হ'ব, ইভালুৱেশ্যন কেতিয়া হ'ব। এটা সিনক্ৰনাইজেশ্যন, এটা অৰ্ডাৰ থাকিব লাগিব, যাতে চিনেমাৰ নিচিনা ওৱান বাই ওৱান এপিসোড আহি থাকক আৰু ষ্টুডেন্টে এনজয় কৰি থাকক, তোমাৰ লেসন এনজয় কৰক। এই কথাবিলাক তুমি লিখিব লাগিব। নেক্সট হ'ল কোৰিলেশ্যন। কোৰিলেশ্যন হ'ল লেসনটো কানেক্ট কৰিব লাগিব উইথ ডে টু ডে লাইফ সিচুৱেশ্যন। লেসন তুমি যেতিয়া পঢ়াবা, তোমাৰ লেসনটো ডে টু ডে লাইফ সিচুৱেশ্যনৰ লগত কানেক্টেড হ'ব লাগিব। ডে টু ডে লাইফ সিচুৱেশ্যনৰ লগত কানেক্টেড হ'ব লাগিব। ষ্টুডেন্ট ইয়াত কি বুজাইছে? ডে টু ডে লাইফ সিচুৱেশ্যন মানে কি? এতিয়া কিছুমানে ক'ব পাৰে যে ম্যাথছ কেনেকে ডে টু ডে লাইফৰ লগত কানেক্ট কৰিম, ম্যাথছ কেনেকে কানেক্ট কৰিম। মই ইউটিউব ভিডিঅ' চাইছো ষ্টুডেন্ট, ম্যাথছৰ ওপৰত ইউটিউব ভিডিঅ'। মই এতিয়া মানে আফসোস কৰোঁ, মই এতিয়া মোৰ বেয়া লাগে যে মই যেতিয়া ষ্টুডেন্ট আছিলোঁ তেতিয়া কেলে ইউটিউব নাছিলে, মোৰ দিনত কেলে ইউটিউব নাছিলে। তেতিয়া থকা হলে ইমান ভাল যে এক্সপ্লেনেশ্যন ম্যাথছৰ ডে টু ডে লাইফৰ লগত কানেক্ট কৰি যেনেকে এতিয়া ম্যাথছ শিকায় ল'ৰা ছোৱালীক, তুমি কল্পনা কৰিব নোৱাৰিবা। এটা পাতৰ লগত, গছৰ লগত, ইনসেক্টৰ লগত
মানুহৰ লগত, মানুহৰ ঘৰৰ কিচেনৰ বস্তুৰ লগত কানেক্ট কৰি যে মেথ শিকায়, ইউ উইল লাভ দিছ ছাবজেক্ট। আমি সৰুতে ভয় খাইছিলোঁ, আমি যদি এনেকুৱা স্কোপ পোৱা হ'লে উই উইল লাভ দিছ ছাবজেক্ট। যিকোনো ছাবজেক্টক আমি ডে টু ডে লাইফৰ লগত, প্ৰেজেণ্ট চিটুৱেশ্যনৰ লগত কোৰিলেট কৰিব পাৰি। এইটো হ'ল হাৰ্বাৰ্চিয়ানৰ কথা, হাৰ্বাৰ্টৰ কথা। আৰু সেইটো কাৰণে তেওঁ কৈছে যে লেসন প্ল্যান কৰোঁতে ডে টু ডে লাইফৰ লগত কানেক্ট কৰিবা, যাতে ষ্টুডেণ্টে বেছি আগ্ৰহ দিয়ে আৰু লেসনটো যাতে সাকসেসফুল হয়। তো ষ্টুডেণ্ট তুমি মোক কোৱা, হাৰ্বাৰ্টৰ মতে কোন 4টা এসপেক্ট আমাৰ থকা উচিত ফৰ আ গুড লেসন প্ল্যানিং? কোন 4টা এসপেক্টৰ ওপৰত আমি গুৰুত্ব দিব লাগে হাৰ্বাৰ্টৰ মতে? Interest, appreciation, general method, correlation. ইন্টারেস্ট, অ্যাপ্রিসিয়েশন, জেনারেল মেথড এন্ড কোরিলেশন। তোমাক কিন্তু এক্সপ্লেইন কৰিবলৈ ক'ব। তুমি এটা পয়েন্ট এক্সপ্লেইন কৰা, তোমাক কোৱা হ'ব। সো প্লিজ গো থ্ৰু দ্য ভিডিঅ' কি ধৰণে মই এক্সপ্লেইন কৰিছোঁ। এতিয়া চোৱা ষ্টুডেণ্ট, এতিয়ালৈকে আমি ষ্টেপত অহা নাই, কিন্তু এইকেইটা ষ্টেপছ হয় হা, এতিয়ালৈকে আমি অহা নাই। এতিয়া চাবা স্টেপছ অফ টিচিং এপ্ৰোচ। হাৰ্বাৰ্টৰ মতে যেতিয়া আমি পঢ়াওঁতে আমি কি 4টা এপ্ৰোচ ফলো কৰিম? আমাৰ লেসনটো হ'ব লাগিব ক্লিয়াৰ, আমাৰ লেসনটো কানেক্টেড হ'ব লাগিব ডে টু ডে লাইফৰ লগত, আমাৰ লেসনটো এটা লজিকেল সিস্টেমত গৈ থাকিব লাগিব, প্ৰতিটো পাৰ্টছৰ মাজত এটা লজিকেল সিকুৱেন্স থাকিব লাগিব। মিনিঙৰ পাছত আহিব ক্যাৰেক্টাৰিষ্টিক্স, তাৰপিছত টাইপছ, তাৰপিছত মেৰিটছ, তাৰপিছত ডিমেৰিটছ। এই ধৰণে যিকোনো টপিক পঢ়াওঁতে এটা সিস্টেম ফলো কৰিব লাগিব। আৰু লাষ্ট হ'ল মেথড। মেথড মানে কি টেকনিকৰ যোগেদি আমি লেসনটো পঢ়াম। ইন্ট্ৰোডাকশন, ব্ল্যাকবোর্ড রাইটিং, এচিভিং ক্লোজার, এক্সপ্লেইনিং, আমি কি কি মেথডোলজি তার ভিতৰত ইউজ কৰিম। আইসিটি, ডিসকাশন, সেমিনার, কনফারেন্স, কেনেকে ধৰণে লেসনটো আগবাঢ়ি থাকিব। এই 4টা হ'ল টিচিং এপ্ৰোচ। ডোন্ট বি কনফিউজ ষ্টুডেণ্টছ। হাৰ্বাৰ্টে কৈছে যে লেসন প্ল্যানিঙত শিক্ষকে পঢ়াব কেনেকে, এই 4টা পয়েন্ট কিন্তু লেসন লিখাৰ সময়ত নালাগে। লেসন লিখাৰ সময়ত কি লাগিব? ইনপুট, প্ৰসেস এণ্ড আউটপুট। যে কথাটো এই পাৰ্টিকুলাৰ অনলাইন আৰ্টিকেলৰ ৰাইটাৰে কৈছে, অশোক কুমাৰ। তেওঁৰ মতে ইনপুট, প্ৰসেস এণ্ড আউটপুট লাগিব লেসন লিখোঁতে, লেসনটো প্ল্যান কৰোঁতে। হাৰ্বাৰ্টে কৈছে লেসনটো প্ল্যান কৰাৰ পাছত শিক্ষকে যেতিয়া পঢ়াব, তেতিয়া শিক্ষকে কোন 4টা কথা মনত থব লাগিব? কোন 4টা কথা মনত থব লাগিব? অবিনাশ গগৈ নিউ, কোন 4টা কথা মনত থব লাগিব অবিনাশ শিক্ষকে যেতিয়া পঢ়াব হাৰ্বাৰ্টৰ মতে? অভিনৱ, পঞ্চমী, ঋতুৰাজ, কোৱা। অবিনাশ কোৱা। হাৰ্বাৰ্টৰ মতে পঢ়াওঁতে লেসনটো প্ৰেজেন্ট কৰোঁতে কোন 4টা কথা মনত থব লাগিব? নন্দিনী, পঞ্চমী, ঋতুৰাজ, এভৰিৱান। মেম, ইণ্টাৰেষ্ট, এপ্ৰিচিয়েশ্যন, জেনাৰেল মেথড আৰু কোৰিলেশ্যন। ভেৰি গুড। এই কথাকেইটা হ'ল এলিমেণ্ট। ভেৰি নাইচলি এনচাৰ্ড। এইটো হৈছে তোমাৰ ইয়েছ এলিমেণ্টছ, যেটো হাৰ্বাৰ্টে দিলে, যেটো দি আমি লেসনত লিখিব লাগিব। এই 4টা কথা লেসনৰ ভিতৰত লিপিবদ্ধ থাকিব। এই 4টা কথাৰ ওপৰত লেসনটো বনিব। এতিয়া কথা হ'ল যে ক্লাছৰুমটোত শিক্ষকে পঢ়াওঁতে কোন 4টা কথা শিক্ষকে মনত থব? দীপশিখা, ক্লাছৰুমত ক্লিয়াৰিটি, ইয়েছ এছ'চিয়েশ্যন মেম, চিষ্টেম আৰু মেথড। ভেৰি গুড দীপশিখা, আই এম ভেৰি হেপী যে তুমি আজি ক্লাছটো এটেণ্ড কৰি আছা ইনস্পাইট অফ হেভিং ইউৰ প্ৰব্লেমছ। তোমাৰ কিছুমান প্ৰব্লেমৰ কাৰণে কৰিব পৰা নাছিলে অলপ দিন। প্লিজ গো থ্ৰু মাই ৰেকৰ্ডেড ভিডিঅ'। আচ্ছা দীপশিখা, মোক এতিয়া কোৱা চিষ্টেম কি? ইয়াত কি কোৱা হৈছে চিষ্টেম কওঁতে? System মানে ma'am
চিষ্টেমত পঢ়োৱা হ'ব, কেনেকুৱা ধৰণৰ মেথড ব্যৱহাৰ কৰা হ'ব, ডে টু ডে লাইফৰ লগত মানে আমি আমাৰ ছাবজেক্টটো ৰিলেট কৰিব পাৰিব লাগিব। এটা লজিকেল অৰ্ডাৰ, য়েছ, ভেৰি গুড দীপশিকা। চিষ্টেম হ'ল এটা অৰ্ডাৰত সজাব লাগিব। লেচনটো পঢ়াওঁতে প্ৰথম কি থাকিব, তাৰ পাছত কি থাকিব, পাছত কি পইণ্ট থাকিব, সেই চিষ্টেম বা সিকুৱেন্সটো মেইনটেইন কৰিব লাগিব। তোমাক কিন্তু ষ্টুডেণ্ট এই ধৰণে সুধিব ভাইভাত তোমাক এই ধৰণে প্ৰশ্ন কৰা হ'ব। মই যেতিয়া লেসন প্লেনিঙৰ কমপ্লিট থিয়ৰি শেষ কৰিম, মই এটা মাল্টিপল চইচ ৰাউণ্ড থম আৰু সেই ৰাউণ্ডত আমি লেসন প্লেনিঙৰ লগত জড়িত আটাইকেইটা ভাইভা কোৱেশ্চন ডিছকাছ কৰিম, যাতে পাছত তুমি ৰেকৰ্ডেড ভিডিঅ' চাব পাৰা বিফৰ ইয়ৰ ভাইভা। ক্লিয়াৰ ষ্টুডেণ্টছ? ওকে মেম। এইটো খুব দৰকাৰ এইটো। এতিয়া Okay, আমি আহিছো হাৰ্বাচিয়ান 5টা স্টেপ। হাৰ্বাচিয়ানে লেসন প্ল্যান করার 5টা স্টেপ দিছে। এই 5টা স্টেপ লেসনৰ ভিতৰত থাকিব লাগিব। আমি এই 5টা স্টেপ আমাৰ নেক্সট ক্লাছত আলোচনা কৰিম, যেহেতু আৰু 5 মিনিটস আছে। আমি নেক্সট ক্লাছত আকৌ এই পাৰ্টিকুলাৰ টপিকটো কন্টিনিউ কৰিম আৰু ভেৰি নাইসলি দিস পাৰ্টিকুলাৰ স্টেপস আৰ গিভেন, যেটো আমাৰ নেক্সট ক্লাছত কমপ্লিট হৈ যাব। সো ইউ অল প্লিজ এইটো চোৱা, হাৰ্বাচিয়ানৰ লেসন প্ল্যানিঙৰ কি ধৰণে লেসনটো প্ল্যান হয়, এইটো তাৰ স্টেপস। তাৰ বাহিৰেও ষ্টুডেণ্ট নেক্সট ক্লাছত মই তোমাক প্ৰেক্টিক্যালি দেখাম তুমি পৰীক্ষাত কি ধৰণে লেসনটো প্ল্যান কৰিব লাগিব। তাৰ প্ৰেক্টিক্যাল কেইটামান ডেমো, কেইটামান স্যাম্পল লেসন প্ল্যান মই তোমাক শ্ব' কৰিম। নেক্সট ক্লাছত তোমালোকক কেইটামান স্যাম্পল লেসন প্ল্যান দেখাম, তুমি কেনেকৈ লেসনটো প্ল্যান কৰিবা, কেনেকৈ লিখিবা, তাৰ কেইটামান স্যাম্পল দেখাম। তোমালোকে নেক্সট ক্লাস একেবাৰেই মিস নকৰিবা। আৰু এটা দৰকাৰী কথা ষ্টুডেণ্ট, তোমালোকৰ এতিয়া কাম হ'ল ইন্টাৰনেটত লেসন সাৰ্চ কৰা। ক্লাস 5ৰ পৰা ক্লাস 10 লৈকে ইন্টাৰনেটত তোমালোকে জিকে, সায়েন্স, যোনে মেথছ ল'ব মেথছ, সোশ্যাল স্টাডি, আটাইকেইটা সাবজেক্টৰ এটা দুটা লেসন মাইক্ৰ' কাৰণে ৰেডি কৰি থোৱা। এই ধৰণৰ ফুড প্ৰব্লেম এয়াৰ পাবা, কিছুমান জায়গাত তুমি ভাৰতীয় সংস্কৃতি, যি লেসন তুমি পোৱা সেই লেসন কেইটা এতিয়া গুটাই থোৱা। ক্লিয়াৰ ষ্টুডেণ্ট? মেম ওকে মেম। চিন্ময় তুমি clear ma'am. মেম যিকোনো সাবজেক্ট ল'ব পাৰি নহয়? ইয়েস চিন্ময় কোৱা, যিকোনো সাবজেক্ট ল'ব পাৰিবা। যিকোনো সাবজেক্ট ল'ব পাৰিবা, খালি ষ্টুডেণ্ট তোমার অবজেক্টিভৰ ওপৰত নিৰ্ভৰ কৰে। নলেজ লেসন, স্কিল লেসন, এপ্রিসিয়েশন লেসন, 3 ধৰণৰ লেসন আছে। তোমার যদি নলেজ লেসন পঢ়ে তাৰ লগত ম্যাচ কৰা সাবজেক্ট হ'ব লাগিব। যদি তোমার স্কিল পঢ়ে তাৰ লগত ম্যাচ কৰা সাবজেক্ট, যদি এপ্রিসিয়েশন পঢ়ে তাৰ লগত ম্যাচ কৰা সাবজেক্ট হ'ব লাগিব। কিন্তু তুমি যদি নলেজৰ ভিতৰত যিকোনো সাবজেক্ট লোৱা তুমি ল'ব পাৰিবা, স্কিলৰ ভিতৰত যিকোনো সাবজেক্ট লোৱা তুমি ল'ব পাৰিবা, এপ্রিসিয়েশনৰ ভিতৰত যিকোনো সাবজেক্ট লোৱা তুমি ল'ব পাৰিবা। হেতু কাৰণে আটাইকেইজন ষ্টুডেণ্টক মই কম লেসন তোমালোকে ৰেডি কৰা। নেক্সট ক্লাছত আমি হাৰ্বাচিয়ান স্টেপ ডিসকাস কৰিম। আৰ ইউ ক্লিয়াৰ ষ্টুডেণ্ট? মানে প্ৰেক্টিকেলি দেখুৱাই দিব? প্ৰেক্টিক্যালি দেখুৱাই দিম। ইয়েস, মই একদম প্ৰেক্টিক্যালি দেখুৱাই দিম আৰু তোমাক নেক্সট ক্লাছত মই স্যাম্পল দেখাম কেনেকৈ লেসন লিখিব লাগিব। প্ৰেক্টিক্যালি আমাৰ কলেজৰ কাৰণে তুমি লেসন কেনেকৈ লিখিব লাগিব সেই লিখনিটো মই নেক্সট ক্লাছত শিকাম। সো ভেৰি ইম্পৰ্টেণ্ট দিস ওয়ান। সো ইউ প্লিজ অ্যাটেন্ড দ্য ক্লাसेस রেগুলারলি। ঠিক আছে, চিন্ময় ফটো ক্লিক কৰিলা? কৰিলো মেম। অ্যাটেন্ডেন্স তুমি গ্ৰুপত দি দিবা। সো থ্যাংক ইউ ষ্টুডেণ্ট ফৰ ইউৰ এক্টিভ পাৰ্টিচিপেশ্যন। আৰু নেক্সট ক্লাছত কিন্তু ভাইভা কোৱেশ্চনৰ কাৰণে ৰেডি হোৱা। ভাইভা কোৱেশ্চন, মাল্টিপল চইচ প্লাছ লেসন কেনেকৈ প্ল্যান কৰিব লাগে, ডাইৰেক্ট প্ৰেক্টিকেল, এই দুটা কাম নেক্সট ক্লাছত হ'ব। থ্যাংক ইউ সো মাচ। বাই বাই ষ্টুডেণ্টস। বাই বাই।